নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীত চলন্ত বাহনত যুৱতীক ধৰ্ষণ মহানগৰীৰ দক্ষিণ গাঁৱত এই জঘন্য ঘটনা মৰিগাঁৱৰ পৰা গুৱাহাটীমুখী আছিল বাহনখন লম্পট যুৱকজনক গ্ৰেপ্তাৰ ভগদত্তপুৰ আৰক্ষীৰ ধৃত অভিযুক্ত যুৱকজন সাহসউদ্দিন ঢিঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক গুৱাহাটী মহানগৰীত অতি ভয়ংকৰ এক ঘটনা সংঘটিত হৈছে চলন্ত বাহনত যুৱতীক ধৰ্ষণৰ ঘটনা মহানগৰীৰ দক্ষিণ গাঁৱত এই জঘন্য ঘটনা সংঘটিত হয় মৰিগাঁৱৰ পৰা গুৱাহাটীমুখী আছিল বাহনখন লম্পট যুৱকজনক অৱশ্যে ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধৃত অভিযুক্ত যুৱকজন সাহসউদ্দিন ঢিঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই যুৱকজনক অগপ কাৰ্যালয় ভাঙিবলৈ চৰকাৰে প্ৰেৰণ কৰিছে জাননী দীঘলীপুখুৰী নুনমাটি উৰণখেতু নিৰ্মাণৰ বাবে ভাঙিব অগপৰ মুখ্য কাৰ্যালয় অগপৰ মুখ্য কাৰ্যালয় অসম ষ্টাৰ্টআপ সহ কেইবাটাও কাৰ্যালয় ভঙাৰ লগতে কাটি পেলোৱা হ'ব পদপথত থকা বহু পুৰণি গছ ভূমি অধিগ্ৰহণৰ বাবে আমবাৰীৰ 12টা পৰিয়াললৈ জাৰি কৰা হৈছে জাননী ইপিনে পুনৰ গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ জিএনবি পথৰ সমীপত থকা প্ৰতিজোপা গছত ভিন্ন শ্লোগান লিখা পোষ্টাৰ আৰি প্ৰতিবাদ কৰিলে প্ৰকৃতি প্ৰেমীয়ে আৰু এনেধৰণেই উৰণখেতু নিৰ্মাণৰ বাবে গছ কটাৰ সিদ্ধান্তৰ একাংশই বিৰোধিতা কৰিছে লগতে সেই স্থানত থকা বহুকেইটা ঘৰ অট্টালিকা ভাঙিব লাগিব বুলি ইতিমধ্যে জাননী দিয়া হৈছে তাত থকা অগপ কাৰ্যালয়টো ভাঙিবলৈ চৰকাৰে প্ৰেৰণ কৰিছে জাননী দীঘলীপুখুৰী নুনমাটি উৰণখেতু নিৰ্মাণৰ বাবে অগপৰ মুখ্য কাৰ্যালয়টো ভাঙিব লাগিব অগপৰ মুখ্য কাৰ্যালয় অসম ষ্টাৰ্টআপ সহ কেইবাটাও কাৰ্যালয় ভঙাৰ লগতে কাটি পেলোৱা হ'ব পদপথত থকা বহু পুৰণি গছ ভূমি অধিগ্ৰহণৰ বাবে আমবাৰীৰ 12টা পৰিয়াললৈ জাৰি কৰা হৈছে এনে জাননী ইপিনে পুনৰ গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে অসম ভ্ৰমণ সামৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে বৰঝাৰৰ পৰা সন্ধিয়া বিমানযোগে মুম্বাইলৈ পৰিয়ালসহ শচীন তেণ্ডুলকাৰ কাজিৰঙা ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হৈছিল তেণ্ডুলকাৰৰ পৰিয়াল ইফালে সময়ৰ অভাৱৰ বাবে কামাখ্যা দৰ্শন কাৰ্যসূচী বাতিল কৰে শচীন তেণ্ডুলকাৰে মঙলবাৰে কহৰা আৰু বাগৰি বনাঞ্চল দৰ্শনৰ পাছত আজি পুৱাই পুনৰ কহৰা বনাঞ্চলত তেওঁ উপস্থিত হয় কহৰা বনাঞ্চলত বন বিভাগৰ ঘৰচীয়া হাতীক কল কুঁহিয়াৰ খুৱাই আনন্দ লাভ কৰিলে শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পত্নীয়ে হাতী মাউতৰ সম্পৰ্কৰ কথা জানি উৎফুল্লিত হৈ পৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী দৰং আৰক্ষী অধীক্ষক আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ ইউপিপিএলৰ সংখ্যালঘু মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়া বিটিআৰই চৰকাৰৰ গয়নালৈ অবৈধভাৱে সংগ্ৰহ কৰিছিল ধন চিকিৎসাৰ বাবে যোৱা এগৰাকী কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক এজনক মুকলি কৰি দিয়াৰ বিনিময়ত দৰং আৰক্ষী অধীক্ষক আৰু উচ্চপদস্থ বিষয়াৰ নাম লৈ ধন সংগ্ৰহ কৰিছিল মহিবুল ইছলামে দৰং আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি মহিবুল ইছলামক গ্ৰেপ্তাৰ কৰে ধৃত মহিবুল ইছলাম বিটিএডি অঞ্চলৰ শিক্ষকৰ বদলীকৰণৰ নামত বহু শিক্ষকৰ পৰাও সংগ্ৰহ কৰিছিল ধন মহিবুল ইছলামৰ বিৰুদ্ধে দালালিৰো অভিযোগ আছে মহিবুলৰ বিৰুদ্ধে 63/25 নম্বৰত গোচৰ ৰুজু কৰি হাজিৰ কৰায় আদালতত আৰক্ষীয়ে দুদিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মহিবুল হকক কলাইগাঁও 1 নং জাৰগাঁও নিবাসী এজন ব্যক্তি মহিবুল ইছলাম তেওঁ এটা গোচৰত আৰক্ষীৰ নামত ধন লৈছিল বুলি লেনদেন কৰিছিল বুলি এটা খবৰ আছিল তো এই সংক্ৰান্তে ব্যক্তিজনক আটক কৰি সোধপোছ কৰা হ'ল আৰু বিভিন্ন তথ্যপাতি চালি জাৰি চাই দেখা গ'ল যে তেওঁ অন্যান্য এনেকুৱা ধৰণৰ বিভিন্ন কামতো জড়িত য'ত বিভিন্ন ধৰণৰ টকাৰ লেনদেন দেখা গৈছে আৰু সেই সংক্ৰান্তে আমি মঙলদৈ থানাত এটা গোচৰ ৰুজু কৰিছোঁ মঙলদৈ পিএছ কেছ নম্বৰ 63/25 আৰু এই গোচৰ সংক্ৰান্তে উক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁক অধিক সোধা পোছাৰ কাৰণে আমি ৰিমাণ্ডত আনিবলৈ চেষ্টা কৰিছোঁ কামাখ্যাত পূজা দিবলৈ আহি হাহাকাৰ উত্তৰ ত্ৰিপুৰাৰ এটা পৰিয়ালৰ মা কামাখ্যা মন্দিৰ দৰ্শন কৰি উভতাৰ পথত নিখোজ কন্যা সন্তান পল্টন বজাৰ ষ্টেচনৰ সমীপৰ পৰা নিৰুদ্দেশ বিশেষভাৱে সক্ষম যুৱতী শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে দীপ্তি পাল পল্টন বজাৰ থানাত এজাহাৰ পৰিয়ালৰ লোকৰ দীপ্তিৰ সন্ধান পালে 9863172340 আৰু 9862509996 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে মহানগৰীৰ জোৰাপাটত তীব্ৰ যান-জঁট
খানাপাৰাৰ পৰা যোৰাবাটলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে শ শ বাহন স্তব্ধ হৈ পৰিছে গুৱাহাটীৰ পৰা উজনি অসম অভিমুখী যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ বাবে সৃষ্টি হৈছে এনে অভাৱনীয় যান-জঁট ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে অভাৱনীয় যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি নতুন পথ নিৰ্দেশনা গধুৰ মালবাহী ট্ৰাক কলিয়াবৰ শোণিতপুৰ হৈ যাব লাগিব উজনিৰ পৰা অহা বাহন ডিগাৰু হৈ গুৱাহাটীলৈ অহাৰ নিৰ্দেশ দিয়া হৈছে মায়ং নাৰেংগী হৈ গুৱাহাটীত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনোৱা হৈছে এয়া যোৰাবাটৰ তীব্ৰ যান-জঁটৰ দৃশ্য দেখুৱাইছোঁ নিৰ্দিষ্ট এটা পথ বেয়া হৈ থকাৰ ফলত এটা পথৰ অংশ বেয়া হৈ থকাৰ ফলত এনে অৱস্থাৰ সৃষ্টি হৈছে সেই পথটোৰ অংশটো বহুদিনৰ মূৰত মেৰামতি কৰা হৈছে আনকি এডভান্টেজ অসমৰ সময়ত যেতিয়া VVIP আহিছিল সেমিকণ্ডাক্টৰ প্ৰকল্প চাবলৈ গৈছিল তেতিয়া সেই বিধ্বস্ত পথেৰেই VVIP সকল যাবলগীয়া হৈছিল বহু সময়ৰ পাছত বহুদিনৰ ব্যৱধানতহে এই পথছোৱা মেৰামতিৰ সিদ্ধান্ত লোৱা হৈছে অৱশেষত এই পথছোৱা মেৰামতি এটা ভাল ইংগিত কাৰণ এই পথছোৱা মেৰামতি হ'লে যাতায়াত সুচল হ'ব কিন্তু মেৰামতিৰ নামত তীব্ৰ যান-জঁটৰো সৃষ্টি হৈছে খানাপাৰাৰ পৰা যোৰাবাটলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি শ শ বাহন আবদ্ধ হৈ থাকিবলগীয়া হৈছে যাত্ৰাপথত স্তব্ধ হৈ পৰিছে গুৱাহাটীৰ পৰা উজনি অসম অভিমুখী যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ বাবে এনে অভাৱনীয় পৰিস্থিতি ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় অভাৱনীয় যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি নতুন পথ নিৰ্দেশনাৰ খবৰ ইতিমধ্যে আমি দিছোঁ গধুৰ মালবাহী ট্ৰাক কলিয়াবৰ শোণিতপুৰ হৈ যাব লাগিব উজনিৰ পৰা অহা বাহন ডিগাৰু হৈ গুৱাহাটীলৈ অহাৰ নিৰ্দেশ দিয়া হৈছে মায়ং নাৰেংগী হৈ গুৱাহাটীত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আটটাৰ পৰা ফাঁচি আছো ক'ত ফাঁচি আছে যোৰাবাটত কিয় জাম লাগিছে গম পাইছে গম পোৱা নাই না গম পোৱা নাই এতিয়া কিমান টাইমত ওলাই আহিছিল মই তাৰ পৰা যোৰাবাটৰ পৰা 7:45 মই ওলাই আহিছোঁ বহুত আজি মোটামুটি 1.5 ঘণ্টা হৈ গ'ল ক'ৰ পৰা ফাঁচি আছে মোটামুটি এই যোৰাবাটৰ পৰা ঘূৰিছোঁ যোৰাবাটৰ পৰা একদম খানাপাৰালৈকে গুৱাহাটীৰ পাথৰকুৱেৰীৰ আইডিয়েল হিল ভিউৰ নিবাসী 244টা পৰিয়ালক নিৰ্মাণ প্ৰতিষ্ঠান হিম্মত চিংকাই প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰবঞ্চনাৰ অভিযোগেৰে হিম্মত চিংকাৰ বিৰুদ্ধে এপাৰ্টমেণ্টৰ নিবাসীয়ে এজাহাৰ দাখিল কৰিছে এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰা 244টা পৰিয়ালে আৰক্ষী আয়ুক্তক এজাহাৰ দাখিল কৰিছে নিৰ্মাণ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি বুধবাৰে পাথৰকুৱেৰীস্থিত আইডিয়েল হিল ভিউ এপাৰ্টমেণ্টত এক সংবাদমেলৰ আয়োজন কৰে সংবাদমেলত জনোৱা অনুসৰি হিম্মত চিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে আইডিয়েল হিল ভিউ এপাৰ্টমেণ্টৰ 244টা ফ্লেট বিভিন্ন সা সুবিধা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিক্ৰী কৰিছিল কিন্তু এপাৰ্টমেণ্টৰ আৱাসীসকলে ফ্লেটসমূহত থকাৰ পিছৰে পৰাই হিম্মত চিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে আত্মগোপন কৰে এপাৰ্টমেণ্টটোত পানী যোগান বিদ্যুৎ লিফ্ট উদ্যান নিৰাপত্তা মেৰামতি আদি সমস্যা সমাধান কৰিবলৈ আইডিয়েল হিল ভিউ প্ৰেসিডেন্ট ৱেলফেয়াৰ সোসাইটিয়ে হিম্মত চিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষক ইমেইল প্ৰেৰণ কৰে যদিও নিৰ্মাণ প্ৰতিষ্ঠানটোৱে এই পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই 2008 চনৰ ফ্লেট এতিয়ালৈকে ৰং কমপ্লিট নাই এই ক্লাব হাউছটোৰ ৱালখন দেখিব অকল পুটিন কাটি থৈ দিছে ৰং নাই তাত চাৰিফালে সিপেজ লাইন যিমানবিলাক সিপেজ লাইন সবতে সিপেজ মানে আপোনাৰ বাৰিষাৰ দিনততো আপোনাৰ থাকিব নোৱাৰা অৱস্থা তলত পানী পুৰা ভৰ্তি হৈ যায় এতিয়া এনেকুৱাখিনি সমস্যাৰ মাজত এপাৰ্ট ফ্ৰম ডেট এতিয়া আমাৰ সিহঁতৰ যিটো পানীৰ ৰেছপন্সিবিলিটি আপুনি বিশ্বাস কৰক 2800 পানী ওলায় 2800 পানী মানে কিমান জানেনে এখন গাড়ী যে আমি কিনো তাতে 2700 আহে য'ত আমাক লাগে 1.5 লাখ লিটাৰ পানী কেনেকৈ চলিব কিন্তু মানুহটো নাখাই মৰি যাব এতিয়া উপায় নাপায় পানী বন্ধ হৈ যাব আমি এইটো চাফা কৰিব আৰু ডাঙৰ কথা আমি সিহঁতক মেইল দিছোঁ যে আপোনালোকৰ এইখিনি লেতেৰা হৈ গৈছে আমি চাফা কৰাৰ ব্যৱস্থাটো কৰোঁ আপোনালোকে সেই মেইলটো এটেণ্ড কৰা নাই মানে সিহঁতে যদি আমাক মেইলটো এটেণ্ড কৰি ক'লে যে আপোনালোকে চাফা কৰক আমি পিছত আমাৰ পইচা বা কিবা প্ৰব্লেম হৈছে কিবা হৈছে আমি কৰিম সেইটোতো আমাক ক'ব লাগিব এতিয়া তেওঁলোকে কমিটমেণ্ট নিদিয়াৰ কাৰণে আমি তাতো হাত দিব নোৱাৰা হৈছোঁ যদি হাত দিয়াৰ পিছত নতুন কিবা প্ৰব্লেম ওলায় ৰেছপন্সিবিলিটি আমাৰ তালৈ আহিব তো কোনো ধৰণে আমাক সহায় কৰা নাই মানে গোটেই মটিভটো হ'ল আমাক ডিপ্ৰাইভ কৰি সিহঁত ইয়াত পলাব লাগে
দলীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি বিপদত কংগ্ৰেছী বিধায়ক নুৰুল হুদা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদালৈ চৌকছ জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছে 7 দিনৰ ভিতৰত হুদাই দিব লাগিব চৌকছৰ উত্তৰ দলীয় নেতাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে নেতৃত্বই জাৰি কৰে চৌকছ পঞ্চায়ত নিৰ্বাচনৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব গুজৰাটত থকাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৰূপহীহাটৰ বিধায়কজনে ইপিনে প্ৰদেশ কংগ্ৰেছৰ চৌকছৰ পিছতে নিউজ 18ৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কজনে চৌকছ প্ৰদান কৰিছে 7 দিনৰ ভিতৰত চৌকছ দিব লাগিব বুলি কৈছে এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব হয় এতিয়ালৈকে তেনেকৈ কোনো চৌকছ নোটিছ মই পোৱা নাই আৰু মই ভবা নাই যে মই চৌকছ পাম কিয়নো মোৰ নেতৃত্বৰ প্ৰতি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আমাৰ এতিয়া যিটো প্ৰচাৰ হৈ আছে আচলতে কথাটো হৈছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ৱৰ্কিং কমিটি আমাৰ আহমেদাবাদত সভা দিছে তাত যিসকলক নিমন্ত্ৰণ কৰিছে তেওঁলোক তাত যাবই লাগিব আৰু তেওঁলোক যোৱাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ আৰু স্বাগতম জনাইছোঁ নিশ্চিতভাৱে তেওঁলোক যোৱাত আমাৰ আগন্তুক দিনত কংগ্ৰেছক ভেটিটো শক্তিশালী কৰাৰ কাৰণে গৈছে কিন্তু এই পঞ্চায়ত মই যোৱাকালি কথাটো আছিলে এইটো যিসকল তালৈ গৈছে তেওঁলোকক মই কোনো ধৰণৰ কথা কোৱা নাই তেওঁলোক যাব লাগিব তাত গৈছে কিন্তু যিসকল আমাৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বিভিন্ন সমষ্টিত সেই সমষ্টিবিলাকত আমাৰ যেতিয়া মই গম পাইছোঁ যে বহুতেই বিজেপিৰ কৰ্মীসকলে দাবী ধমকি দি আমাৰ এজন সদস্য প্ৰাৰ্থী ওলাই আহিছে তেওঁক বহুৱাই দিছে এজন এ পি মেম্বাৰ বহুৱাই দিছে জিলা পৰিষদ প্ৰাৰ্থীক বহুৱাই দিছে দাবী ধমকি দিছে ভয়ত কিন্তু সেই সময়ত দাবী ধমকি দিয়াৰ সময়ত আমাৰ ৱাৰ্কাৰবিলাকক ওচৰত থাকি সাহস দিব পৰা ব্যক্তিসকল কিছু ব্যক্তি তাত নোহোৱা হৈছে সেই কথাটো মই কৈছিলোঁ কিন্তু এইটো মোৰ দলৰ বেটি মজবুতৰ কাৰণে কৈছোঁ আৰু মই নাভাবোঁ এইটো কাৰণে যে মোৰ কিবা চৌকছ আহিব চৌকছ যদি আহে আপোনাৰ ওচৰলৈ তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া এই সংক্ৰান্তত কি ক'ব নাই দলে যদি তাত মোৰ ক'ৰবাত ভুল দেখিছে যদি চৌকছ কৰে মই উত্তৰ দিম আজি প্ৰকাশ পাব বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা সন্ধিয়া 5 বজাৰ ভিতৰতে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা কৰিব গেৰুৱা বাহিনীয়ে মাজনিশালৈ বৈঠক পাতি বিজেপিয়ে চূড়ান্ত কৰিলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা 30খন জিলাৰ বিজেপিৰ প্ৰাৰ্থী তালিকাত পৰিছে চিলমোহৰ 397খন জিলা পৰিষদ আৰু 2157খন আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে বিজেপিয়ে অৱশ্যে গোলাঘাট জিলা আৰু আন 7টা বিধানসভা সমষ্টিত প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখে নিশাৰ বৈঠকত আজিৰ ভিতৰতে চূড়ান্ত কৰা হ'ব আন কেইজন প্ৰাৰ্থীৰ তালিকা বিজেপিয়ে জিলা পৰিষদত নিজৰ প্ৰতীক চিহ্নতে অৱতীৰ্ণ হ'ব নিৰ্বাচনত জুনাইত গণশক্তিৰ প্ৰাৰ্থীসকলে বিজেপিৰ প্ৰতীক চিহ্নত নিৰ্বাচনত অৱতীৰ্ণ হ'ব সৰ্বসন্মতিক্ৰমে 397খন জিলা পৰিষদ এই জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ নাম আমাৰ জিলাৰ পৰা অহা পেনেল অনুসৰি যিসমূহ আসন আমাৰ প্ৰতীক চিহ্নত খেলিম সেই আসনসমূহ আজি আমি চূড়ান্ত কৰিছোঁ 7টা বিধানসভা সমষ্টি আৰু এখন জিলাৰ আমি সদ্যহতে প্ৰাৰ্থী চূড়ান্ত যি প্ৰক্ৰিয়া তাক স্থগিত ৰাখিছোঁ বাকী আমাৰ 30খন জিলাৰ আটাইকেইখন জিলাৰ পৰা আমাৰ যি বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল সেই প্ৰত্যাশীসকলৰ মাজৰ পৰা আমি চূড়ান্ত প্ৰাৰ্থী তালিকাত আমি অনুমোদন জ্ঞাপন কৰিছোঁ বাকী যিখিনি আছে সেইখিনি কমিটিৰ সদস্যসকলে বিজেপিৰ সভাপতি হিচাপে আমাৰ হাতত চূড়ান্ত বাকী সিদ্ধান্তখিনি লোৱাৰ বাবে দায়িত্ব অৰ্পণ কৰিছে আমি আমাৰ মিত্ৰ দলৰ লগত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম ইয়াৰ উপৰি 2197খন যি আঞ্চলিক পৰিষদ আছে সদস্য আছে এই আঞ্চলিক পৰিষদৰ সদস্যসকলৰ বাবেও প্ৰায় নাম সকলো প্ৰাৰ্থী চূড়ান্ত হৈছে
ইফালে কাইলৈ ঘোষণা হ'ব অগপৰ প্ৰাৰ্থী তালিকা অগপ কাৰ্যালয়ত প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা প্ৰতীক চিহ্ন নাথাকিলেও নহয় কোনো ধৰণৰ অসুবিধা সংবাদ মাধ্যমৰ আগত মন্তব্য ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দিছপুৰ আৰক্ষীৰ জালত পৰিছে স্প্ৰে গেং মহানগৰীত স্প্ৰে গেং মাৰি কাঢ়ি নিছিল মোবাইল বেগ এই স্প্ৰে গেংটোৱে এই ঘটনাৰ সন্দৰ্ভত 4 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত অনুৰ আলী হাছিম আলী সুজল হক আৰু সাইদুল ইছলাম হৰুমতৰিয়াৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ ডকাইতিত ব্যৱহৃত সামগ্ৰী এই ডকাইত কেইটা স্প্ৰে মাৰি বিভিন্ন জনৰ ওপৰত লুটপাট চলাইছিল স্প্ৰে গেং এইটো মহানগৰীৰ বিভিন্ন প্ৰান্তত স্প্ৰে মাৰি কাঢ়ি নিছিল মোবাইল আৰু বেগ 4 জন বৰ্তমান গ্ৰেপ্তাৰ হৈছে অনুৰ আলী হাছিম আলী সুজল হক আৰু সাইদুল ইছলাম গুৱাহাটীৰ হৰুমতৰিয়াৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ ডকাইতিত ব্যৱহৃত এই সামগ্ৰীবোৰ কলিয়াবৰ বৰঘুলিত ভয়ংকৰ পথ দুৰ্ঘটনা মথাউৰিৰ পথৰ পৰা মানুহৰ ঘৰত বাগৰি পৰে সুপাৰী ভৰ্তি ট্ৰাক হিলঘাট ঢিং মথাউৰি পথত সংঘটিত হয় এই দুৰ্ঘটনাটো 3 নম্বৰ বৰঘুলিৰ বিল্লাল উদ্দিনৰ বাসগৃহৰ ওপৰত পৰে ট্ৰাকখন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এটা শিশুক চিকিৎসাৰ বাবে জখলাবন্ধালৈ প্ৰেৰণ কৰা হয় সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ আন সদস্য দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালক হেণ্ডিমেনে ঘটনাস্থলীত সুলুং আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত এটা ঘৰত মানে আমাৰ ট্ৰাক এটা বাগৰি পৰে ৰাস্তাৰ পৰা বাগৰি পৰাত মানে সৰু বাচ্চা এটা মানে বিশেষ ক্ষতি হয় তেখেতক বাচ্চাটোক এতিয়া আমাৰ জখলাবন্ধা অসামৰিক চিকিৎসালয়ত লৈ গৈছে এই মানে ঘৰ গোটেই মানে ঘৰৰতো গোটেই ক্ষতি হৈছে গাড়ীত মানে আপোনাৰ 9 মাহৰ বাচ্চাটোৰ বয়স হৈছে 9 মাহ মান বিশেষ ক্ষতি সাধন হৈছে এতিয়া ক'ব নোৱাৰো যে কি আৰু ওপৰৱালাই জানে কি হৈছে বিদ্যালয়ৰ কৰিডৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ মহানগৰীৰ 7 গাঁৱৰ নাৰেংগী সেনা শিবিৰত থকা আৰ্মি স্কুলৰ শ্ৰেণীকোঠাৰ কৰিডৰেৰে বিচৰণ কৰিলে বনৰীয়া হাতীটোৱে বিদ্যালয়ৰ ভিতৰত বনৰীয়া হাতীটোৰ বিচৰণক লৈ শিক্ষাৰ্থী তথা শিক্ষকসকল আতংকিত হৈ পৰে পাছত ফটকা ফুটাই বনৰীয়া হাতীটোক খেদি পঠিওৱা হয় খাদ্যৰ সন্ধানত প্ৰায় আমচাং অভয়াৰণ্যৰ পৰা আহি বন্যহস্তীয়ে 7 গাঁৱত বিচৰণ কৰে আৰু এই বিচৰণ কৰা দৃশ্য বিভিন্ন সময়ত ভাইৰেলো হয় আৰু এইবাৰ এখন বিদ্যালয়ৰ ভিতৰত হাতীটোৰ বিচৰণ দেখিবলৈ পোৱা গৈছে এয়া নাৰেংগী আৰ্মি স্কুলৰ ভিতৰৰ দৃশ্য পুৰা খুলি দিয়া প্ৰভু পঞ্চায়ত নিৰ্বাচনক লৈ গোৱালপাৰাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বৈঠক অগপ তথা বিজেপিৰ কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী পূব গোৱালপাৰা আৰু জলেশ্বৰ সমষ্টি দুটাত আলোচনাৰ মাধ্যমেৰে দিয়া হ'ব দুয়োটা দলৰ প্ৰাৰ্থী ইয়াৰে জিলা পৰিষদৰ 8খন আসনৰ বাবে অগপৰ 6 গৰাকী আৰু বিজেপিৰ 2 গৰাকী প্ৰাৰ্থী দিয়া হ'ব মিত্ৰজোঁটৰ এনডিএ যিটো শক্তি এই শক্তিটো বৃদ্ধি কৰাৰ বাবে সকলোৱে প্ৰচেষ্টা চলাইছে আৰু ভালকৈ আমাৰ এলায়েন্স হৈছে আৰু গোৱালপাৰাতো আমি দেখিলোঁ যে আমাৰ এজিপিৰ সভাপতি জিতুন দাস ডাঙৰীয়া আছে আমাৰ নাথ ডাঙৰীয়া আছে আমাৰ বিজেপিৰ সভাপতি গতিকে ইয়াতো আমাৰ খুব সৌহাৰ্দ্যপূৰ্ণভাৱে দুইটা দলে ভালকৈ আলোচনা কৰি আমাৰ জিলা পৰিষদৰ যিখিনি ছিট ইয়াতে 2টা সমষ্টিত বিধানসভা সমষ্টিত 8টা আমাৰ জিলা পৰিষদৰ ছিট আছে আৰু 8টা জিলা পৰিষদৰ ছিটৰ ভিতৰত এজিপিয়ে 3টা সমষ্টিত খেলিব জলেশ্বৰত 3টা পূব গোৱালপাৰাত 3টা আৰু বিজেপিয়ে এটা ছিট গোৱালপাৰা পূবত এটা ছিট জলেশ্বৰত বিজেপিয়ে খেলিব গতিকে সেই হিচাপত কথাখিনি হৈছে প্ৰসংগ ফাঁচী বজাৰৰ ভুৱা ডকাইতি কাৰ্য আৰক্ষীৰ জালত ডকাইতি কাৰ্যৰে জড়িত দ্বিতীয়টো ডকাইত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মনোজ শৰ্মাক এখন দোকানৰ পৰা 6 লাখ টকা লুটি ডকাইতিৰ নাটক ৰচনা কৰিছিল বেংকত টকা ভৰাবলৈ আনি ডকাইতিৰ নাটক ৰচনা কৰিছিল বামুনী মৈদামত এটা ঘৰৰ পৰা উদ্ধাৰ হৈছিল 6 লাখ টকা পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অনিল শৰ্মাক ঘটনাৰ কিছু সময়ৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল অনিল শৰ্মাক
মহানগৰীৰ গণেশগুৰিত নিশাৰ ভাগত একাংশ কিন্নৰৰ অতপালি নিশা হলেই গণেশগুৰিত একাংশ কিন্নৰে অনৈতিক কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হয় দিছপুৰ আৰক্ষীয়ে নিশা গণেশগুৰিত চলাইছিল অভিযানৰ সময়তে প্ৰায় 15জনীয়া কিন্নৰৰ দলৰ লক্ষ্য হৈ পৰে আৰক্ষী ৰাজপথত অৰ্ধ উলংঘ হৈ চৰম উদ্ভণ্ডালী কিন্নৰৰ এই দল দৃশ্য দেখুৱাইছো নিশাৰ ভাগৰ কেনেধৰণে কিন্নৰে অতপালি চলাইছে আনকি একাংশ মুখাধাৰী কিন্নৰো থাকে যিবোৰে গুৱাহাটীৰ অলিয়ে গলিয়ে টকা সংগ্ৰহ কৰি ফুৰে যান বাহনক ৰখাই যান বাহন চালকক অতিষ্ঠ কৰি এই কাম চলাই আহিছে একাংশ তথাকথিত কিন্নৰ শক্তি বৃদ্ধি হ'ব ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ শীঘ্ৰে ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিব 26খন ৰাফেল ফাইটাৰ জেট ৰাফেল যুদ্ধ যান সন্দৰ্ভত শীঘ্ৰে হ'ব চুক্তি 26খন ৰাফেল যুদ্ধ যানৰ বাবে কেন্দ্ৰই ভাৰত ফ্ৰান্স দুই চৰকাৰৰ মাজত চুক্তিৰ বাট মুকলি কৰি দিছে 63,000 কোটি টকাৰ এই চুক্তি 2 এসপ্তাহৰ ভিতৰতে স্বাক্ষৰ কৰা হ'বলগীয়া চুক্তি অনুসৰি 22খন এজনীয়া এয়াৰক্ৰাফ্ট আৰু 4খন দুজনীয়া আসনৰ যুদ্ধযান থাকিব ভাৰতীয় নৌসেনাৰ প্ৰয়োজন অনুসৰি সেই ৰাফেল যুদ্ধযান নৌসেনাত অন্তৰ্ভুক্ত হ'ব পুনৰ সিএম ভিজিলেন্সে দুদিনৰ জিম্মাত লয় 2 এচিএছ তনবীৰ ইউছুফ আহমেদ আৰু মাছুম ইউছুফ আহমেদক আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত 5 এপ্ৰিলত সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল 2 এচিএছ ভাতৃক তনবীৰৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ 197% হোৱাৰ বিপৰীতে মাছুমৰ আয় বহিৰ্ভূত সম্পত্তি 182% তনবীৰ আৰু মাছুমে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলটোৱে কিন্তু তনবীৰৰ বাগদত্তা ৰীতিমণিত আছে এতিয়াও তদন্তকাৰী দলটোক জমা দিয়া নাই পাছপোৰ্ট অতি শীঘ্ৰে জেৰাৰ সন্মুখীন হ'ব চিপাঝাৰৰ ৰাজচক্ৰ বিষয়া ৰীতিমণি দাস জিকিৰ গাঁও আহক কলাক্ষেত্ৰৰ বাকৰিত 1000 লোকৰ জিকিৰ পৰিৱেশন মোৰ মনত ভেদভাৱ নাই অ আল্লাহ সদৌ অসম গৰিয়া পৰিষদৰ উদ্যোগত এই অনুষ্ঠান ইয়া আমি দৃশ্য দেখুৱাইছো আসু নেতা তন্ময় বৰগোহাঁইৰ পৰিয়ালক ক্ষমা খুজিলে আক্ৰমণকাৰী পৰিয়ালে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইৰ পিতৃ তথা সমাজৰ ওচৰত ক্ষমা খুজিলে আক্ৰমণকাৰী পৰিয়ালবৰ্গই তন্ময়ৰ পিতৃক তামোল পানৰ শৰাই আৰু ফুলাম গামোচা আগবঢ়াই অনাকাংক্ষিত ঘটনাটোৰ বাবে ক্ষমা ভিক্ষা বিচাৰে অভিযুক্তসকলৰ পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিসকলে লগতে ভৱিষ্যতে অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ সৈতে সমিল মিলেৰে থাকি এখন সুন্দৰ সমাজ গঢ় দিয়াৰ পোষকতা কৰে আক্ৰমণকাৰী পৰিয়ালবৰ্গই ইপিনে আক্ৰমণকাৰী পৰিয়ালৰ ক্ষমা ভিক্ষাৰ পিছতে শান্তিপূৰ্ণভাৱে অৱসান ঘটিল মৰাণৰ বামুণবাৰীৰ উত্তেজনাময় পৰিস্থিতি মই মোৰ ভতিজা ফালৰ পৰা সকলো ৰাজ্যক আৰু ছাৰক বাইদেউক চবক কৈছিলোঁ ভুলবান্তি নহয় আৰু মই মোৰ ভতিজা ল'ৰা দেখিয়ে কয় তহঁতি থাকি ভতিজা ল'ৰাৰ লগত যিটো ভুল বুজাবুজি হ'ল যিয়ে হ'ল তাৰে কাৰণে মই তাৰ দাদা হিচাপে বৰদেউতা হিচাপে সমূহ ৰাজ্যৰ ওচৰত ভুল স্বীকাৰ কৰিলোঁ আৰু যাতে ভৱিষ্যতত এনেকুৱা হ'ব নালাগে এইটো কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ক'লো এইটো আৰু ভৱিষ্যতে এনেকুৱা নহ'ব এটাই কথা ক'বলগীয়া আছিল সেইটো হ'ল যে সম্প্ৰীতি নিদৰ্শন বামুণবাৰীৰ পৰা আজি আৰম্ভ হৈছে আৰু অসমতো হ'ব বুলি মই আশা ৰাখিছোঁ আইনে আইনৰ ভাগে যাব তাত মোৰ ক'বলগীয়া নাই কিন্তু আমি সমাজখন সামাজিকভাৱে জীয়াই থাকিব লাগিব প্ৰায় আমাৰ অসমীয়া জাতিৰ ওপৰত আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনাবিলাক চলি থাকে সেয়েহে আমি এবাৰ ভাবিছোঁ তেওঁলোকৰ যি ভুল হ'ল সেই ভুলক আমি ক্ষমা কৰিছোঁ যদিও যিসকল দুখী আছে তেওঁলোকে কিন্তু আইনীভাৱে এটা উচিত শাস্তি পাব লাগিব ক্ৰমান্বয়ে পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত সুমি বৰা বিশাল ফুকনে কৰা চৰম প্ৰবঞ্চনাৰ তথ্য চিবিআইৰ আগত সুমিৰ ব্যক্তিগত বেংকাৰে দিছে বিস্ফোৰক ভাষ্য সুমি বৰাৰ বাবে ট্ৰেডিঙত ডুবিছিল বিশাল ফুকন সুমিৰ বিলাসিতাই উদং কৰিছিল বিশালৰ বেংক বেলেন্স বিনিয়োগকাৰীৰ ধনেৰে কৰিছিল বিদেশ ভ্ৰমণ কিনিছিল বিলাসী বাহন এগৰাকী অৰুণাচলৰ মন্ত্ৰীও ঠগিছিল বিশালক
চুমিয়ে বিনিয়োগকাৰীৰ ধনেৰে বিদেশ ভ্ৰমণ বিলাসী বাহন ক্ৰয় কৰাত সমস্যাত পৰিছিল বিশাল সেই সময়তে বিশালৰ প্ৰতিষ্ঠানত 8 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ দিছিল অৰুণাচলৰ এগৰাকী মন্ত্ৰীয়ে কিন্তু শেষ মুহূৰ্তত অৰুণাচলৰ মন্ত্ৰীজনে ধন বিনিয়োগ নিদিয়াত বিশাল ফুকনৰ অংকত খেলিমেলি লাগিছিল যাৰ ফলত সাধাৰণ বিনিয়োগকাৰীৰ পলিচি মেচিউৰ্ড হোৱাৰ পিছতো ঘূৰাই দিব পৰা নাছিল ধন ট্ৰেডিঙৰ ধনেৰে পাৰ্চেলিয়াক জনপ্ৰিয় কৰাৰ স্বাৰ্থত গুৱাহাটীৰ নামী দামী চিকিৎসকক উপহাৰ দিছিল বিলাসী গাড়ী পাৰ্চেলিয়াৰ দ্বাৰা উৎপাদিত ঔষধ বিক্ৰীৰ বাবে চিকিৎসকক উপহাৰ দিছিল বিলাসী গাড়ী মাতৃৰ জন্মদিন উপলক্ষে বিশালে মাতৃক উপহাৰ দিছিল MG হেক্টৰ বাহন বিশালে তেওঁৰ জেনেৰেল মেনেজাৰ বিপ্লৱ নাথক দিছিল এখন বাইক চুমি বৰাৰ উদয়পুৰৰ বিয়াৰ সমগ্ৰ খৰচ বহন কৰিছিল বিশালে চুমিক উপহাৰ দিছিল XUV 700 বাহন বিশাল ফুকন চুমি বৰা আৰু চলচ্চিত্ৰ পৰিচালক আদিত্যম শইকীয়াই ভ্ৰমণ কৰিছিল ডুবাই আৰু সেই ভ্ৰমণত প্ৰায় 41 লাখ টকা ব্যয় হৈছিল বিশাল ফুকনৰ কিন্তু হঠাতে বিশাল গ্ৰেপ্তাৰৰ পিছতেই চুমি আতংকিত হৈ পৰিছিল পৰিস্থিতি ভয়ংকৰ হৈ পৰাত ব্যক্তিগত বেংকাৰ ভাস্কৰ হাজৰিকাক বাৰে বাৰে যোগাযোগ কৰিছিল চুমিয়ে যিসমূহ CBIৰ আগত বৰ্ণনা কৰিছে ভাস্কৰ হাজৰিকাই আৰক্ষীৰ জালত পৰাৰ ভয়ত ভাস্কৰক যোগাযোগৰ সকলো তথ্য ডিলিট কৰিবলৈ কৈছিল চুমিয়ে আমাৰ সতীৰ্থ বিৰিঞ্চি কুমাৰ ডেকা বৰ্তমান নিউজৰুমৰ পৰা লাইভত আছে এই সন্দৰ্ভত অধিক জানিবলৈ আমি তেওঁৰ পৰা চেষ্টা কৰিম বিৰিঞ্চি নতুন তথ্য উদ্ঘাটন হৈছে দেখোন নিশ্চয় পাঞ্জল যে আচলতে যিখিনি সময়ত চুমি বৰাৰ বাবে যে আচলতে বিশালৰ সেই ট্ৰেডিঙত সকলোখিনি যে উলট পলট হৈছিল সেই কথাখিনি CBI যিখন আচলতে অভিযোগনামা শেষৰখন যিখন অভিযোগনামা দিছে তাত সেই কথাখিনি জেৰাৰ কালত আচলতে সেই কথাখিনি স্পষ্ট হৈ যায় আৰু একে সময়তে নতুন এটা কথা পোহৰলৈ আহিছে যে অৰুণাচলৰ একাধিক মন্ত্ৰী আচলতে তাত বিনিয়োগ কৰাৰ কথা আচলতে কোৱা হৈছিল এগৰাকী মন্ত্ৰীৰ কথা বিশেষকৈ কোৱা হৈছিল যে তেওঁ 8 কোটি টকা প্ৰাথমিক যি বিনিয়োগ সেই বিনিয়োগ তেওঁ কৰিম বুলি কৈছিল আৰু সেই টকাখিনিৰে বাকি যিসকল বিনিয়োগকাৰী যাৰ মেচিউৰ্ড হৈছিল পইচা সেইসকলক জোৰা টাপলি মাৰিম বুলি বিশালে আচলতে এটা পৰিকল্পনা কৰি থৈছে কিন্তু শেষ মুহূৰ্তত যেতিয়া এগৰাকী অৰুণাচলৰ মন্ত্ৰীয়ে যেতিয়া সেই বিনিয়োগ আচলতে নকৰোঁ বুলি যেতিয়া সিদ্ধান্ত ল'লে তেতিয়াই আচলতে পানীত হাঁহ নচৰাৰ অৱস্থা হ'ল বিশালৰ একে সময়তে আমি যদি কওঁ যে যি ধৰণে বিদেশ ভ্ৰমণ কৰিছিল যি ধৰণে বিলাসী গাড়ী একাংশ চিকিৎসকক উপহাৰ দিছিল চিকিৎসকক কিয় উপহাৰ দিছিল যে পাৰ্চেলিয়াই উৎপাদন কৰা একাংশ ঔষধ যাতে প্ৰেছক্ৰিপশ্যন কৰিব পাৰে ৰোগীৰ বাবে সেই কথাখিনিৰ কাৰণে একাংশ গুৱাহাটীৰ চিকিৎসককো আচলতে বিলাসী বাহন দিছিল গতিকে সেই কথাখিনি যে একাংশ বিনিয়োগকাৰীয়ে লাখ লাখ টকা তাত জমা থৈছে কিন্তু সেই টকাখিনিয়ে পাৰ্চেলিয়াৰ যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটো জনপ্ৰিয় কৰিবৰ বাবে তেওঁলোকে সেই টকাখিনি আচলতে খৰচ কৰিছে কিন্তু পৰৱৰ্তী সময়ত সেই টকাখিনি আচলতে জোৰা টাপলি মাৰিব নোৱাৰি এই ধৰণৰ এটা অৱস্থা হ'ল গতিকে বৰ্তমান সময়ত CBI যিখন শেষৰখন অভিযোগনামা দাখিল কৰিছে তাত একাংশ যি বিশালৰ লগত থকা সহযোগী সেই কথাখিনি স্পষ্ট কৰিছে কেনেধৰণে মাকক MG হেক্টৰ এখন বাহন দিছিল চুমিক কেনেধৰণে XUV 700 দিছিল কি ধৰণে আদিত্যম বা চুমি বৰা বিশালে গৈ ডুবাইত বিলাস ভ্ৰমণ কৰিছিল গতিকে সেই সকলোখিনি কাৰণে স্পষ্টকৈ তাত উল্লেখ কৰা হৈছে গতিকে তাত সেই কথাখিনি কোৱা হৈছে যে কেতিয়াৰ পৰা যে মে' মাহত যেতিয়া সেইগৰাকী অৰুণাচলৰ মন্ত্ৰীয়ে যেতিয়া বিনিয়োগ নকৰোঁ বুলি আচলতে কোৱা হ'ল আৰু তাৰ পাছতে সেই সকলোখিনি কথা স্পষ্ট হ'ল যে তাৰ বিশালৰ সেই বেংক বেলেঞ্চৰ সকলোখিনি আচলতে যে চুমি বৰাৰ নিয়ন্ত্ৰণত আছিল সেই কথাখিনি স্পষ্ট হ'ল গতিকে পৰৱৰ্তী সময়ত মেচিউৰ্ড হোৱা সেই লোক যিসকলৰ ধন আচলতে ঘূৰাই পাব লাগিছিল তেওঁলোকে যেতিয়া নাপায় তেওঁলোকে আৰক্ষী কাষ চাপিল আৰক্ষী কাষ চাপাৰ লগে লগে যেতিয়া বিশাল গ্ৰেপ্তাৰ হ'ল বিশাল গ্ৰেপ্তাৰ হোৱাৰ পাছতে চুমি যথেষ্ট আতংকিত হৈ পৰিছিল যি কথা তেওঁৰ ব্যক্তিগত বেংকাৰ ভাস্কৰ হাজৰিকাই সেই কথাখিনি স্পষ্টকৈ কৈছে বাৰে বাৰে তেওঁলোকে ফোন কৰিছিল বাৰে বাৰে সুধিছিল যে গোচৰটো কেনেধৰণৰ হ'ব বা আৰু কোন কোন জালত পৰাৰ সম্ভাৱনা আছে সেইখিনি সময়তে আচলতে চুমিয়ে পলায়ন কৰিছিল আৰু সেই কথাখিনি যেতিয়া স্পষ্টকৈ CBI আগত কোৱা হৈছে যে চুমিয়ে ভাস্কৰৰ লগত যিখিনি আচলতে কথা বতৰা পাতিছিল সেই কথাখিনি ডিলিট কৰি দিব দিয়া হৈছিল যিগৰাকী অভিজিত চন্দা সেইখিনি সময়ৰ পাৰ্চেলিয়াৰ প্ৰতিষ্ঠানৰ এগৰাকী কৰ্মচাৰী হিচাপে তেওঁক ৰাখিছিল এই অভিজিত চন্দাই সকলোখিনি মেনেজ কৰিবলৈ চেষ্টা কৰিছিল যদিও শেষ মুহূৰ্তত আচলতে তেওঁ গ্ৰেপ্তাৰ হৈছিল ডিব্ৰুগড় আৰক্ষীৰ ওচৰত গতিকে সেই কথাখিনিয়ে CBI সেই বিশেষ অভিযোগনামাখন স্পষ্টকৈ উল্লেখ কৰিছে কেনেধৰণে বিশালৰ সেই প্ৰতিষ্ঠানত ভাঙোন হ'ল বিশালৰ যে কি ধৰণে প্ৰতিষ্ঠানত হুৰকৈ আচলতে নামি আহিল সকলোখিনি জমা ধন আচলতে নাইকিয়া হৈ থাকিল তাৰ আচলতে অন্তৰালত যে চুমি বৰাৰ যি বিলাস ভৱন আছিলে চুমি বৰাই যি লাভ বিলাস কৰিছিল সেই কাৰণে আচলতে অন্যতম বুলি অভিযোগ কৰা হৈছে নিশ্চয় বিৰিঞ্চি ধন্যবাদ আৰু বাতৰি এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ